বাৰিষা আহিলে সাইনাসাইটিছ কিয় বাঢ়ে? বাৰিষাত বাৰে বাৰে নাক বন্ধ হয় নেকি? চৰ্দি নে সাইনাসাইটিছ কিদৰে চিনিব? বাৰিষাত সাইনাসাইটিছ নিয়ন্ত্ৰণৰ সহজ উপায় কি? সাইনাসাইটিছৰ বাবে এজন ব্যক্তিৰ মূৰৰ বিষ, নাক বন্ধ হোৱা, নাকৰ পৰা স্ৰাৱ ওলোৱা, চকুৰ ওচৰত চাপ, ডিঙিত জ্বলা-পোৰা আদি সমস্যাৰ সৃষ্টি হয়। বাৰিষাৰ সময়ত এই সমস্যা কিয় বাঢ়ে আৰু ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানো আহক। বাৰিষাত সাইনাসাইটিছৰ সমস্যাৰ বৃদ্ধিৰ কাৰণ আৰ্দ্ৰতা আৰু বেক্টেৰিয়াৰ বৃদ্ধি। বাৰিষাৰ সময়ত বায়ুমণ্ডলত আৰ্দ্ৰতা বৃদ্ধি পোৱাৰ ফলত ভেঁকুৰ আৰু বেক্টেৰিয়াৰ সংক্ৰমণৰ সম্ভাৱনা বাঢ়ে। এই ভেঁকুৰ আৰু বেক্টেৰিয়াই নাকৰ মাধ্যমেৰে সাইনাছত উপনীত হৈ ফুলাৰ সৃষ্টি কৰে, যাৰ ফলত নাক বন্ধ, পানী ওলোৱা আৰু মূৰৰ বিষৰ দৰে লক্ষণ দেখা দিয়ে। এলাৰ্জিৰ সমস্যা বৃদ্ধি। বাৰিষাত এলাৰ্জিৰ সম্ভাৱনা বাঢ়ে, বিশেষকৈ যিসকলৰ পৰাগৰেণু, ধূলিকণা বা অন্যান্য এলাৰ্জেনৰ প্ৰতি সংবেদনশীলতা থাকে। এই এলাৰ্জিৰ ফলত সাইনাছ ফুলি উঠে, যাৰ বাবে নাক বন্ধ হৈ চাপ বৃদ্ধি পায়। সঘনাই চৰ্দি হোৱা। বাৰিষাত উষ্ণতা দ্ৰুত উঠা নোহোৱাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে, ফলত সঘনাই চৰ্দি হয়, যি দীৰ্ঘদিন ধৰি ভাল নহ'লে সাইনাসাইটিছৰ সংক্ৰমণলৈ ৰূপান্তৰিত হ'ব পাৰে। বায়ু চলাচলৰ অভাৱ। বাৰিষাত দুৱাৰ খিৰিকী বন্ধ কৰি ৰখাৰ ফলত ঘৰৰ ভিতৰত বায়ুৰ সঠিক প্ৰৱাহ নহয়। এনে পৰিৱেশত এলাৰ্জেন আৰু বেক্টেৰিয়াৰ প্ৰভাৱ বাঢ়ে, যাৰ ফলত সাইনাসাইটিছৰ লক্ষণ তীব্ৰ হৈ পৰে। নিয়ন্ত্ৰণৰ উপায়। চিকিৎসকৰ পৰামৰ্শ অনুসৰি বাৰিষাত সাইনাসাইটিছ নিয়ন্ত্ৰণৰ বাবে নিম্নলিখিত পদক্ষেপ গ্ৰহণ কৰিব পাৰি। নাক আৰু ডিঙিৰ পৰিষ্কাৰ পৰিচ্ছন্নতা। নিয়মিতভাৱে নিমখীয়া পানীৰে নাক পৰিষ্কাৰ কৰক। কুহুমীয়া নিমখীয়া পানীৰে গাৰ্গলিং কৰক, যাৰ ফলত ডিঙিৰ জ্বলা-পোৰা কমিব। ভাপ লোৱা। গৰম পানীৰ ভাপ ল'লে নাকৰ বন্ধ ভাৱ আৰু সাইনাছৰ চাপ কমে। ভাপত ইউকেলিপ্টাছ তেল বা পদিনাৰ তেল মিহলাই ল'লে অধিক উপকাৰী। শৰীৰ হাইড্ৰেট কৰি ৰখা। প্ৰচুৰ পৰিমাণে পানী পান কৰক, যাৰ ফলত নাকৰ পৰা ওলোৱা স্ৰাৱ পাতল হৈ সহজে বাহিৰ ওলাই আহিব। এলাৰ্জেনৰ পৰা বাচি থকা। ঘৰৰ ভিতৰৰ পৰিৱেশ শুকান ৰাখিবলৈ ডিহুমিডিফায়াৰ ব্যৱহাৰ কৰক। ধূলিকণা, পৰাগৰেণু আৰু পোহনীয়া জন্তুৰ পৰা আঁতৰি থাকক। চিকিৎসকৰ পৰামৰ্শ লোৱা। যদি লক্ষণ 3 দিনৰো অধিক সময় থাকে বা তীব্ৰ হৈ পৰে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈ পৰীক্ষা কৰক। চিকিৎসকে এণ্টিবায়টিক, এণ্টিহিষ্টামিন বা নেজাল স্প্ৰেৰ পৰামৰ্শ দিব পাৰে। বাৰিষাৰ সময়ত সঠিক সাৱধানতা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ জৰিয়তে সাইনাসাইটিছৰ সমস্যা নিয়ন্ত্ৰণ কৰি সুস্থ জীৱন যাপন কৰিব পাৰি। নিউজ 6 ৰিপৰ্ট।